নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু লগে লগে লৈ আনিছোঁ উপহাৰ কুপন খেলৰ এটা বিশেষ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু অনাগত সময়ত যদি মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এই উপহাৰ কুপনৰ খেলৰ যি খবৰ মই দিবলৈ লৈছোঁ সেয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এটা প্ৰান্তৰ আৰু সেই প্ৰান্তত আচলতে এখন ব্যক্তিগত বিদ্যালয় নিৰ্মাণ কৰা হৈছে। স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে আৰু এই ব্যক্তিগত বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে উপহাৰ কুপনৰ খেলখনৰ। তো এইখন হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৰু চটকাৰ শংকৰ আজান একাডেমি। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৰু চটকাৰ শংকৰ আজান একাডেমি আৰু এই একাডেমিখন কিছুদিন পূৰ্বে উদ্বোধন কৰা হয় আৰু উদ্বোধন কৰে গোৱালপাৰা জিলাৰ ধূপধাৰাস্থিত বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আব্দুল হক ছাৰে। সেয়া প্ৰথমতে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে কৰিলে প্ৰথমতে আপোনালোকক সেই দেখুৱাই দিছোঁ আৰু এইখন বিদ্যালয় আৰু আনপিনে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে এয়া উপহাৰ কুপনৰ খেলৰ যি উদ্বোধনী কৰা হৈছিল সেই উদ্বোধনীৰ দৃশ্যাংশসমূহ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে। তো এই যিখন খেল সেই খেলখন অনুষ্ঠিত হ'ব অহা 14 মে, মাজত মাত্ৰ কেইটামান দিন বাকী আছে। পুনৰবাৰ জনাই দিছোঁ, অহা 14 মেত খেলখন অনুষ্ঠিত হ'ব, মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু 100 টকাৰ বিনিময়ত আপোনালোকে লাভ কৰাৰ সুযোগ লাভ কৰিব মহিন্দ্ৰা স্কৰপিঅ', এল্টো K10, এল্টো 800, মহিন্দ্ৰা বলেৰো আছে, এল্টো আছে। সৰ্বমুঠ 16টাকৈ প্ৰাইজ আছে এই উপহাৰ কুপনৰ খেলখন। তো ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গুৰু চটকাৰ শংকৰ আজান একাডেমি নামৰ বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে এই খেলখন। তো এই যি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে ইয়াৰ যদি আপোনালোকে টিকট ক্ৰয় কৰিব বিচাৰে, স্ক্ৰীনত যিটো নাম্বাৰ প্ৰত্যক্ষ কৰি আছে এই নাম্বাৰটো মোৰ হয়, আপোনালোকে এই নাম্বাৰটোত মোক কণ্টেক্ট কৰিব পাৰে। লগে লগে ডিলাৰৰ বাবে যদি আপোনালোকে কোনোবাই যোগাযোগ কৰিব বিচাৰে বা ডিলাৰ হিচাপে আপোনালোকে টিকেট ক্ৰয় কৰিব বিচাৰে তেন্তেও আপোনালোকে এই নাম্বাৰটোত মোক যোগাযোগ কৰিব। তো আপোনালোকক অৱগত কৰাই দিম কি ধৰণে আপোনালোকে ডিলাৰৰ বাবে টিকেট ল'ব পাৰিব। তো আপোনালোকে যদি টিকট ক্ৰয় কৰিব বিচাৰে, পুনৰবাৰ জনাইছোঁ, যিটো নাম্বাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেই নাম্বাৰটো মোৰ হয়। সেই নাম্বাৰটোত আপোনালোকে আপোনালোকৰ নাম, জিলাৰ নাম আৰু আপোনালোকৰ কেইখন টিকেট লাগে তাৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিব আৰু তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব। তো পুনৰবাৰ জনাই দিছোঁ, টিকেট যদি আপোনালোকক প্ৰয়োজন হয় স্ক্ৰীনত প্ৰত্যক্ষ কৰি থকা নাম্বাৰটো মোৰ নাম্বাৰ হয় আৰু সেই নাম্বাৰটোত আপোনালোকে আপোনালোকৰ নাম, নিজৰ নাম, জিলাৰ নাম আৰু টিকেটৰ যি সংখ্যা সেই সংখ্যাটো লিখি দিব আৰু মাত্ৰ 4টা ছিৰিজৰ খেলা হ'ব, 1, 2, 3, 4। পুনৰবাৰ জনাইছোঁ, মাত্ৰ 4টা ছিৰিজৰহে খেলা হ'ব, 1, 2, 3, 4। তো সময় বেছি দিন নাই, 14 মে, মাজত মাত্ৰ কেইটামান দিন বাকী। মোৰ লগত কিছু টিকেট আছে ইতিমধ্যে, মই বহুতে মোৰ পৰা টিকট ক্ৰয় কৰিছে। আপোনালোকে যদি টিকট ল'ব বিচাৰে তেন্তে স্ক্ৰীনত যি নাম্বাৰ আছে সেই নাম্বাৰটোত আপোনালোকে আপোনালোকৰ নাম, জিলাৰ নাম আৰু টিকেটৰ সংখ্যাটো লিখি এতিয়াই মোক হোৱাটছএপত মেছেজ দিয়ক, তাৰপিছতে আপোনালোকে টিকেট পাই যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।